পাতিলাদহাৰ ৰেলৱে ট্ৰেকত ৰেলগাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী উদ্ধাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ৰেলৱে ক্ৰছিঙৰ পৰা কিছু আঁতৰত ৰেলৱে ট্ৰেকত আজি আবেলি উদ্ধাৰ হৈছে ৰেলগাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী। আহত যুৱতীগৰাকীক ততাতৈয়াকৈ মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। আজি আবেলি প্ৰায় 2 বজাত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে যুৱতীগৰাকীয়ে স্ব-ইচ্ছাই ৰেলগাড়ীৰ আগত জঁপিওৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। অৱশ্যে এতিয়ালৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই গুৰুতৰভাৱে আহত যুৱতীগৰাকীৰ। লক্ষণীয়ভাৱে যুৱতীগৰাকীৰ উদ্ধাৰৰ কিছু সময়লৈকে যুৱতীগৰাকীৰ চেতনা থকা অৱস্থাত যুৱতীগৰাকীয়ে নিজকে মানিকপুৰ অঞ্চলৰ বাসিন্দা বুলি পৰিচয় দিছিল যদিও এতিয়ালৈকে স্পষ্ট হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।